সো গাইজ আজি ফাৰ্মৰ ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে জুবিনদাৰ কথাটো আপোনালোকে চবেই গম পাইছে। আমাৰ অসমৰ যি মৰমৰ জুবিনদা আছিলে আজি আমাৰ মাজত নাই। আৰু আমি সৰুৰ পৰা জুবিনদাৰ গান শুনিয়ে ডাঙৰ হোৱা মানুহ। চ' বেয়া লাগে, বহুত বেয়া লাগিছে, গোটেই অসমবাসীৰে বেয়া লাগিছে জুবিনদা আজি আমাৰ মাজত নাই। কিন্তু জুবিনদাৰ গান আমি সদায় শুনিম আৰু জুবিনদা সদায় আমাৰ মনত থাকিব। তেনেকেই আমাৰ মাজত আমি জুবিনদাক জীয়াই ৰাখিব লাগিব। আৰু ভৱিষ্যতে আমাৰ বাগানত, আমাৰ ফাৰ্মত এডাল জুবিনদাৰ নামত নাহৰৰ পুলি এটা ৰুম বুলি ভাবিছোঁ। যিহেতু জুবিনদাই নিজে কৈছিলে যে য'ত নাহৰ থাকিব তাত জুবিন গাৰ্গ থাকিব। আৰু জুবিনদাৰ বহুত প্ৰিয় আছিলে নাহৰৰ পুলি, নাহৰৰ গছ। চ' জুবিনদাৰ নামত আমি এডাল নাহৰ পুলি ইয়াতে ৰুম ভৱিষ্যত। আৰু আজি ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে জুবিনদাক আমি শ্ৰদ্ধাঞ্জলি জনালোঁ। আৰু জুবিনদাই সদায় যাতে শান্তিত থাকে, জুবিনদাৰ আত্মাই সদায় যাতে শান্তিত থাকে সেয়ে কামনা কৰিলোঁ। আৰু কি ক'ম গাইজ, বহুত বেয়া লাগে, মনটো বহুত বেয়া লাগি আছে। কিন্তু কি কৰিব, এয়াই জীৱন হয় আৰু সময় কাৰো কাৰণে ৰৈ নাথাকে। আমি চবেই আগুৱাই যাব লাগিব। কিন্তু জুবিনদাক আমি কোনোদিনো পাহৰিব নোৱাৰোঁ। আমাৰ সৰুৰ পৰা আমাৰ হিৰ' আছিলে, আমাৰ ইনস্পিৰেশ্যন হয় জুবিনদা, যাৰ পৰা আমি চব শিকিছোঁ সৰুৰ পৰাই যে জুবিনদাই এইটো কৰিলে আমি এইটো কৰিম, জুবিনদাই এইটো কৰিছে আমি এইটো কৰিম। চ' তেনেকুৱা আমাৰ সৰুৰ পৰা আমি জুবিনদাক ফ'ল' কৰিয়ে ডাঙৰ হৈছোঁ। আৰু আপোনালোকেও যদি আপোনালোকৰ মাজত জুবিনদাক জীয়াই ৰাখিব বিচাৰে তেতিয়াহ'লে গছ গছনি ৰুব আৰু যিকোনো জীৱ জন্তুৱে হওক মৰম কৰিব। যিহেতু জুবিনদাই বহুত ভাল পাইছিলে জীৱ জন্তু আৰু গছ গছনি। চ' তেনেকৈ আমি জুবিনদাক আমাৰ মাজত জীয়াই ৰাখিব পাৰিম। চ' আপোনালোকৰ যদি ঘৰত অকণমান জেগা আছে, এটা নাহৰ পুলি বা যিকোনো আপোনাৰ চইচত এটা পুলি ৰুই দিব জুবিনদাৰ নামত। চ' গাইজ এতিয়া আমি আহোঁ আমাৰ ভানু ফাৰ্মলৈ আৰু ভিডিঅ'ত চাওক গাইজ। আমাৰ আজি এইটো থাৰ্ড ভেকচিন চলি আছে, য'ত আমি থাৰ্ড ভেকচিনটো আমাৰ মুৰ্গী পোৱালিকেইটাক দি আছোঁ। আৰু এইটো ফাৰ্ষ্ট ভেকচিন ছেইম হয়, যোনটো ৰাণীকেট ভেকচিন হয়, এইটো থাৰ্ড ভেকচিনো ছেইম ৰাণীকেট ভেকচিনেই হয়। আৰু এইটো থাৰ্ড ভেকচিনটো লাষ্ট ভেকচিন হয় গাইজ। ইয়াৰ পিছত আপোনালোকে কোনো মুৰ্গীৰ পোৱালিকেইটাক আৰু ভেকচিন দিব নালাগে। আৰু যদি কণীৰ কাৰণে আপোনালোকে ৰাখি আছে মুৰ্গীকেইটা, তেতিয়াহ'লে আপোনালোকে 3 মাহ হ'লে এটা আৰু ভেকচিন দিব লাগিব। যোনটোৰ বিষয়ে মই আপোনালোকক নেক্সট ভিডিঅ'ত ভালকৈ জনাম। আৰু যদি আপোনালোকে মুৰ্গীকেইটা কণীৰ কাৰণে ৰখা নাই তেতিয়াহ'লে এই ভেকচিনটো দিব দৰকাৰ নাই। আৰু যদি কণীৰ কাৰণে ৰাখিছে তেতিয়াহ'লে এই 3 মাহ হ'লে 90 দিন হ'লে এটা ভেকচিন আৰু দিব লাগিব। তাৰ বিষয়ে মই নেক্সট ভিডিঅ'ত আপোনালোকক ভালকৈ জনাই দিম। চ' গাইজ এই ভেকচিন দিয়া আমাৰ এই কমপ্লিট হৈ গ'ল থাৰ্ড ভেকচিনটো। আৰু আমাৰ কেইটামান কণী আছে, যোনটো কলি 2.0 মানে নেক্সট কলি ছেকেণ্ড কলিজনী, এইকেইটা কণী উমনি দি আছে আৰু বহুত সোনকালে এইকেইটাৰ পোৱালি ওলাব। চ' এইকেইটা লাষ্ট কণী আমি ৰাখিছোঁ উমনি দিবৰ কাৰণে। বাকী এইটো চাওক, মিক্সি এটা পোৱালি আছে, যোনটো এইটো অলপমান কমজুৰি আছিলে আৰু এইটো নাবাচিব, ঢুকাইছে এইটো পোৱালিটো। চ' 4টা পোৱালিৰ মাজত আমি হাঁহৰ এটা পোৱালি আমাৰ ঢুকালে। আৰু এইপিনে চাওক গাইজ, কেওতে আৰু হেপ্পী এইপিনে হেল্প কৰি আছে। এইপিনে আমি এটা পুলি ৰুম, যোনটো কালা জামুনৰ পুলি হয়। আৰু এইপিনে চাওক গাইজ, আমাৰ যোনটো আমলা হয়, 2ডাল আমলা আমি ৰুইছিলোঁ ইয়াতে। আৰু 11 মাহ কমপ্লিট হ'ল এই পুলি 2ডাল ৰোৱা। আৰু 11 মাহত এইখিনি আমাৰ গ্ৰ'থ হৈছে এই পুলি 2ডালৰ আমলাৰ। আৰু এইপিনে আমি 2ডাল কালা জামুনৰ প্লেণ্টেশ্যন কৰি আছোঁ। আৰু গাইজ, কালা জামুন, ব্লেক জামুনৰ কেইটামান মই বেনিফিটছ আপোনালোকক কৈ দিওঁ। এইটো ব্লাড চুগাৰ আৰু ডায়েবেটিছ থকা মানুহৰ কাৰণে বহুত ভাল। আৰু ইয়াত ফাইবাৰ কণ্টেণ্ট ভাল থকাৰ কাৰণে ডাইজেশ্যনৰ কাৰণে ভাল হয়। আৰু এণ্টি অক্সিডেণ্টছ আৰু ভিটামিনছ থকাৰ কাৰণে ইমিউনিটিটো আমাৰ ষ্ট্ৰংগাৰ কৰে। চ' আমাৰ ব্লাডটো বহুত পিউৰিফাই কৰে আৰু হেমোগ্ল'বিনৰ বুষ্টিঙৰ কাৰণে ভাল হয়। আৰু লগতে হাৰ্টৰ হেল্থৰ কাৰণে বহুত ভাল, বা ইম্প্ৰুভিং চাৰ্কুলেশ্যন আৰু মেনেজিং কলেষ্ট্ৰল। আৰু তাৰ লগতে আপোনালোকে স্কিন আৰু হেয়াৰৰ কাৰণে বহুত ভাল, লিভাৰৰ ফাংচনৰ কাৰণে ভাল। আৰু আপোনালোকৰ যদি কিছুমান উণ্ড আছে বা কিছুমান কাটা উণ্ড আছে, সেইটো হিলিঙৰ কাৰণেও বহুত ভাল হয়। মেইনলি ডায়েবেটিক পেচেণ্ট বা চুগাৰ পেচেণ্টৰ কাৰণে বেছি ভাল, কাৰণ যোনটো জামত, কালা জামুনত যোনটো জেম্বলিন নামৰ এটা কম্পাউণ্ড আছে, সেই কম্পাউণ্ডটো ব্লাড চুগাৰ কণ্ট্ৰল কৰাৰ কাৰণে বহুত ভাল হয়। চ' আপোনালোকৰ যদি জেগা আছে এটা কালা জামুনৰ পুলি নিশ্চয় ৰুব। আমাৰ ইয়াতে আমাৰ ফাৰ্মত আমি 2টা পুলি ৰুলোঁ। আৰু 2টা কালা জামুনৰ পুলিৰ মাজত 12 ফুট বা 15 ফুটমান গেপ দিলে ভাল হয়। আৰু আপোনালোকে যদি বাউণ্ডেৰীৰ ওচৰত ৰুই আছে,
কমচে কম 10 ফুটমান ভিতৰত ৰুব বাউণ্ডাৰীৰ পৰা, যিহেতু পুলিটো ডাঙৰ হয় বহুত আৰু গছটো ডাঙৰ হয় বহুত, আৰু গছটো ডাঙৰ হ'লে যাতে আপোনাৰ বাউণ্ডাৰীৰ পৰা বাহিৰত ওলাই নাযায় তেনেকৈ আপোনালোকে ৰুব। আৰু সিহঁতে চাওক এটা বাঁহ দি পেলাই ছাপৰ্ট দি পেলাই বান্ধি দিছে, পুলিডাল যিহেতু বহুত সৰু আছে। আৰু কিছুমান আমাৰ বাউণ্ডাৰীত জেগা আছিলে, চ' ইয়াত সিহঁতক লগাই দিলোঁ নেমু পুলি লগাবৰ কাৰণে। নেমুটো ডাঙৰ হ'লে বাউণ্ডাৰীৰো কাম কৰিব। আৰু 6 ফুটমান গেপত আপোনালোকে ৰুব পাৰে, 6 ফুট এটা পুলি, দুটা পুলিৰ মাজত আপোনালোকে 6 ফুটমান গেপ দিব নেমুৰ। চ' বন্ধুসকল, আমাৰ লাহে লাহে কলগছৰ পৰা কলডিল আৰু ফল ওলাই আছে লাহে লাহে। এইপিনেও ওলাইছে চাওক, এই কলডিলটো ওলাইছে আৰু কলো ওলাই আছে লাহে লাহে। চ' এইবাৰ প্ৰথমবাৰ আমাৰ ফ্ৰুটিং আৰম্ভ হৈছে কলৰ, আৰু 10 মাহ হৈ গ'লে গাইজ। আজি ভিডিঅ'টো কেনেকুৱা লাগিলে কওক, আৰু আজি ভিডিঅ'টো ইয়াতে শেষ কৰোঁ। সকলোৱে যাতে ভালে থাকক, আৰু লগ পাম আপোনালোকক নেক্সট ভিডিঅ'ত। টিল দেন টেক কেয়াৰ, টাটা, বাই বাই।